দৰ্শকৰ লগত আজি আনে নোযোৱা বাটেৰে নোযোৱা এজনী ছোৱালীৰ বিষয়ে কিছু কথা জনাম। ছোৱালীজনীৰ নাম অনুষ্কা জয়ছোৱাল। লক্ষ্ণৌৰ জীয়াৰী অনুষ্কা জয়ছোৱাল দিল্লী ইউনিভাৰ্চিটিৰ অৰ্থনীতি বিজ্ঞানৰ স্নাতক। 2017 চনত কলেজীয়া জীৱন সামৰি ঘৰলৈ উভতি আহে 21-22 বছৰীয়া অনুষ্কা। ঘৰলৈ আহিয়েই ভৱিষ্যতৰ চৰকাৰী চাকৰি কৰাৰ লক্ষ্যৰে নিজ চহৰতে ফ্ৰান্স ভাষা শিকাৰ এটা পাঠ্যক্ৰমত নামভৰ্তি কৰে আৰু বাকী আজৰি সময়খিনি ঘৰৰ টেৰেছ গাৰ্ডেনত বিলাহীকে ধৰি বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰিবলৈ লয় অনুষ্কাই। টেৰেছ গাৰ্ডেনত নিজ হাতেৰে লগোৱা পুলিবোৰ লহপহকৈ বাঢ়ি অহা দৃশ্যবোৰ, নিজ হাতেৰে যত্ন লোৱা গছবোৰত ডাল ভৰি ফল ফুল লগা দৃশ্যবোৰৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰে আৰু ব্যৱসায় ভিত্তিত খেতি কৰাৰ কথা মনলৈ আহে অৰ্থনীতি বিজ্ঞানৰ স্নাতক অনুষ্কা জয়ছোৱালৰ। কথাবোৰ নিজৰ মাজতে আলোচনা কৰি থকাৰ সলনি উচ্চশিক্ষিত অনুষ্কাই সকলো কথা চালি জাৰি চাই এদিন জ্যেষ্ঠ ভাতৃক মনৰ কথা জনায়। টেবুল এচি ৰুমৰ সলনি মানুহৰ সৈতে প্ৰকৃতিৰ সৈতে থাকি কৃষিকৰ্মত মনোনিৱেশ কৰাৰ কথা কয় ভাতৃক। ভগ্নীৰ হেঁপাহৰ প্ৰতি সন্মান জনাই ভাতৃয়ে নয়দাস্থিত উদ্যান হাউচৰ প্ৰযুক্তি প্ৰতিষ্ঠানত উদ্যান হাউচৰ বিষয়ত এটা ডিপ্ল'মা কোৰ্চ গ্ৰহণৰ বাবে উৎসাহিত কৰে অনুষ্কা। 2020 চনত বিস্তৃত গৱেষণা আৰু প্ৰয়োজনীয় পাঠ্যক্ৰমেৰে নিজক সজ্জিত কৰি নয়দাৰ পৰা লক্ষ্ণৌলৈ ঘূৰি আহে অনুষ্কা। ঘূৰি আহিয়ে 1 একৰ মাটিত পলিহাউচ বনাই বিভিন্ন ধৰণৰ দেশী বিদেশী পাচলি খেতি কৰিবলৈ লয় অনুষ্কাই। তাৰ পিছতে আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই 21-22 বছৰীয়া অনুষ্কাৰ। প্ৰথম বছৰতে 1 একৰ মাটিৰ পলিহাউচটোৰ পৰা 51 টন পাচলি বিক্ৰী কৰে অনুষ্কাই। উচ্চশিক্ষিত অনুষ্কাই নতুন প্ৰযুক্তি, ড্ৰিপ ইৰিগেশ্যন, স্প্ৰিংলাৰ ইৰিগেশ্যন, মালচিং পেপাৰ ব্যৱহাৰ আৰু উন্নত জাত নিৰ্বাচনৰ বিজ্ঞানসন্মত পদ্ধতিৰে খেতি কৰিবলৈ ল'লে, যাৰ ফলত পৰম্পৰাগত পদ্ধতিৰে খেতি কৰি এজন কৃষকে যিমান পৰিমাণৰ ফচল উৎপাদন কৰে তাৰ 3 গুণ বেছি উৎপাদন কৰে অনুষ্কাই। বৰ্তমান 6 একৰ কৃষিভূমি আৰু কেইবাটাও পলিহাউচত বিভিন্ন ধৰণৰ পাচলি আৰু মছলাজাতীয় শস্যৰ খেতি কৰে অনুষ্কাই। অঞ্চলটোৰ 20ৰ পৰা 30 গৰাকী মহিলাই তেওঁৰ কৃষি ফাৰ্মত কাম কৰে। সম্প্ৰতি অনুষ্কাই বছৰি 1 কোটি টকাৰ ব্যৱসায় কৰে। অনুষ্কাৰ এই সফলতাৰ কাহিনীয়ে কৃষিখণ্ডত লুকাই থকাৰ সম্ভাৱনাৰ কথাকে আমাক মনত পেলাই দিয়ে। সম্প্ৰতি আমি দেখিবলৈ পাওঁ অসমৰ বহু শিক্ষিত উচ্চশিক্ষিত নিবনুৱা যুৱক যুৱতী আছে, চাকৰি পোৱা নাই। তেওঁলোকে অনুষ্কা জয়ছোৱালৰ দৰে প্ৰয়োজনীয় প্ৰশিক্ষণ লৈ কৃষিকৰ্মত মনোনিৱেশ কৰিব পাৰে।